সুপ্ৰভাত বন্ধুসকল, আজি মই বজাৰৰ পৰা কিনি অনা মাছ কেনেকৈ চাফা কৰিলোঁ আৰু আমি ইয়াৰে কি বনাম আপোনালোকক দেখুৱাম। আৰু মাছখিনি আমি আগতে ভালকৈ কাটি বাছি ল'ব লাগিব। ইয়াৰ বাবে আমি বাহিৰতে বহিছোঁ ৰ'দত আৰু ভালকৈ বাকলিবোৰ গুচাই লৈছোঁ। মাছৰ এইখিনি ভালকৈ কাটি দিব লাগে আৰু ভিতৰৰ ফুলখিনি চাফ কৰি দিব লাগে, কাৰণ ইয়াতে বহুত বালি সোমাই থাকে আৰু লেতেৰা সোমাই থাকে। এইখিনি উলিয়াই নেপেলালে বনোৱাৰ পিছত মাছখিনি খাই খিচখিচিয়া টাইপৰ লাগে, সেইকাৰণে ভালকৈ উলিয়াব লাগে। আৰু মাজেৰে কাটি যেতিয়া আমি ময়লাখিনি উলিয়াই দিম তেতিয়া মাছটো প্ৰায় বাছি লোৱা হৈ যাব। তাৰপিছত আমি এই মাছখিনি ভালকৈ ধুই ল'ম আৰু এইবোৰ মাছ ভালকৈ ধুব লাগে, বজাৰৰ পৰা অনা মাছ হয়। তাৰোপৰি এইবোৰ মাছত বহুত বালি সোমাই থাকিব পাৰে। তাৰপিছত আমি মাছখিনি ভালকৈ উঠাই লৈ পানী নথকাকৈ ইয়াতে আমি হালধি দিম আৰু নিমখ দি দিম আৰু মাছখিনি ভালকৈ সানি লৈছোঁ নিমখ হালধিৰে। তাৰপিছত আমি এটা কেৰাহীত তেল গৰম হ'বলৈ দি মাছবোৰ ফ্ৰাই কৰি ল'ম। বেছিকৈ দিব নালাগে, 3টা বা 4টাকৈ দি ভালকৈ ৰঙাকৈ ফ্ৰাই কৰি ল'ব লাগে। অলপ ভালকৈ ভাজিব লাগিব ৰঙা হোৱাকৈ। আৰু মাছবোৰ কিন্তু মাজেৰে এনেকৈ ভালকৈ কাটি দিব লাগে, তেতিয়া তেলেৰে মাছটো ভালকৈ ফ্ৰাই হৈ যায়। এইখিনি কি ধুনীয়া ৰঙা ৰঙা হৈছে। এতিয়া আমি কেৰাহীত তেল গৰম হ'বলৈ দি পিঁয়াজ ৰঙাকৈ ভাজিছোঁ আৰু বিলাহী দিছোঁ, আদা, নিমখ, হালধি, ৰহুন এইবোৰ দি ভালকৈ ভাজি ল'লোঁ। আৰু তাৰপিছত ভাজা হোৱাৰ লগে লগে আমি কাটি ৰখা ফুলকবি, গাজৰ আৰু আলু এইখিনি দি ভালকৈ ভাজি লৈছোঁ। এইখিনি গেছটো কমাই দি ভালকৈ ভাজিব লাগিব, কাৰণ ইয়াৰ পৰা বহুত পানী ওলাব। অলপ ঢাকনি বন্ধ কৰি দিয়াৰ লগে লগে ফুলকবিখিনি খুব ধুনীয়াকৈ সিদ্ধ হৈ যাব আৰু পানীখিনিও শুকাই যাব। তাৰপিছত আমি ইয়াতে গৰম পানী ঢালি দিম। ইয়াতে ঠাণ্ডা পানী দিব নালাগে, কাৰণ ফুলকবিৰ ভিতৰত পানী সোমাই গ'লে ফুলকবিখিনি খাই খুব বেয়া লাগে। তাৰপিছত উতলি আহিবলৈ ধৰাৰ লগে লগে আমি ইয়াতে মাছখিনি দি দিম। তাৰপিছত ঢাকনি বন্ধ কৰি ভালকৈ সিদ্ধ হ'বলৈ দিম। হোৱাৰ লগে লগে আমি ধনিয়াৰ পাত দি দিলোঁ। আৰু এনেকৈ ভালকৈ ঢাকনি বন্ধ কৰি অলপ সময় সিদ্ধ হ'বলৈ দিম। তেতিয়া তৰকাৰীখন অলপ গোটা ধৰণৰ হ'ব আৰু গ্ৰেভি ধৰণৰ হ'ব। এতিয়া তৰকাৰীখন হৈ গ'ল। এতিয়া আমি এটা বাতিত বাঢ়ি লৈছোঁ। দেখিছেনে, গাজৰ, বিলাহী, আলু আৰু ফুলকবিৰে বনাইছোঁ মাছ, কিমান ধুনীয়া লাগিছে। আপোনালোকেও এনেকৈ ঘৰত বনাই খাই চাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট